কাণত ধৰি কৈছোঁ অসমবাসী ৰাইজক এনেকুৱা ৰিলছ বনোৱা তিয়তাক মই আৰু সংসাৰ নকৰোঁ। ইনষ্টাগ্ৰামে হহুৱাই, ইনষ্টাগ্ৰামে কন্দুৱাই, ইনষ্টাগ্ৰামেই কলিজা খায়। মোক পোৱালি লাগে কোনোবাই যদি অসমবাসী ৰাইজে যদি মোক যদি অকণমান যদি সহায় কৰে। ইনষ্টাগ্ৰামত ৰিল বনাই এজনক অন্তৰ সপি এইজনাৰ কলিজা খায়। সুখৰ প্ৰজা ভাঙি উৰি গ'ল বনৰ পক্ষী। পৰিৰল পাখি উৰি গ'ল পক্ষী, পত্নী হেৰুৱাৰ বেদনাত এতিয়া ৰাইজক স্বামীৰ কাকুতি মিনতি। এইটো মতালৈ তাই 4টা মতা হ'ল ঘটা। এইটো মতালৈ 4টা মতা হ'ল তাই ঘটা। অসমবাসী ৰাইজে এই লম্ফনজনক বা মোৰ পোৱালি উলিয়াই দিয়ক। ৰিল বনাই ভাল পোৱা এইগৰাকী মৰমীয়াল বোৱাৰী, আছে স্বামী, আছে কন্যা, হাঁহে ছাগলীয়ে এখন নদন বদন সুখৰ সংসাৰ। তথাপিও এৰালৰ ছাগলী, এগৰাল হাঁহ এৰি স্বামীক নিথৰুৱা কৰি পুহ মাহৰ 13 তাৰিখে কন্যাক লগত লৈ পৰপুৰুষৰ মৰম বিচাৰি পলাই গ'ল এইগৰাকী মৰমীয়াল পত্নী। মই বিয়া পাতিছিলোঁ জাজৰিৰ পৰা। মই তাহাঁতৰ ঘৰত কাম কৰিব গৈছিলোঁ। কাম কৰি যায় মই এসপ্তাহ থাকিলোঁ কাম কৰা তাহাঁতৰ ঘৰত। ধান কটা কামত গৈছিলোঁ মই। কাম কৰি ঘূৰি আহি চাইছোঁ মোৰ মাইকীও নাই, পোৱালিও নাই। লগত মোৰ পোৱালিৰ লগত লৈ গৈছে আৰু ধৰ পইচা পাই কিবা অলপমানো লৈ গৈছে, সোণৰ গহনা চহনা এনেকৈ লৈ গৈছে। মই জানাত গুৱাহাটী নুনমাটিত বৰ্মন, চন্দন বৰ্মন এই মানুহজনৰ লগত আছে। গুৱাহাটী নুনমাটিত ছাগলী 4টা আছে, ছাগলী 4টা এৰি থৈ গৈছে। হাঁহ 10টা আছিল, হাঁহ 10টা বেছি থৈ গৈছে। ধান আছে ঘৰৰ ভিতৰত, একো অভাৱ নাই মোৰ ঘৰত। স্বামী ঘৰত নথকাৰ সুযোগ লৈ পৰপুৰুষৰ মৰমেৰে উথপ থপ হৈ পত্নীৰ সৈতে পলাই যোৱা কন্যাক বিচাৰি স্বামীৰ এতিয়া আহ্বান। আপোনালোকে অসমবাসী ৰাইজে যদি মোক পোৱালিজনীক উলিয়াই দিব পাৰে, মই নাম্বাৰ দিম। নাম্বাৰটোত আপোনালোকে মোক কল কৰিব। 20,000 টকা মই ইনাম দিম, য'তে নাথাকক মই লৈ আহিম। জাগিৰোডৰ ধৰমটোলৰ এইগৰাকী দুৰ্ভগীয়া স্বামীয়ে এতিয়া যেন ন্যায় লাভ কৰে তাৰেই আমি আশা ৰাখিলোঁ। জাগিৰোডৰ পৰা যুগল কিশোৰ বৰাৰ ৰিপৰ্ট, অসম লাইভ 24। কাণত ধৰি কৈছোঁ অসমবাসী ৰাইজক এনেকুৱা ৰিলছ বনোৱা তিয়তাক মই আৰু সংসাৰ নকৰোঁ। ইনষ্টাগ্ৰামে হহুৱাই, ইনষ্টাগ্ৰামে কন্দুৱাই, ইনষ্টাগ্ৰামেই কলিজা খায়। মোক পোৱালি লাগে কোনোবাই যদি অসমবাসী ৰাইজে যদি মোক যদি অকণমান যদি সহায় কৰে। ইনষ্টাগ্ৰামত ৰিল বনাই এজনক অন্তৰ সপি এইজনাৰ কলিজা খায়। সুখৰ প্ৰজা ভাঙি উৰি গ'ল বনৰ পক্ষী। পৰিৰল পাখি উৰি গ'ল পক্ষী, পত্নী হেৰুৱাৰ বেদনাত এতিয়া ৰাইজক স্বামীৰ কাকুতি মিনতি। এইটো মতালৈ তাই 4টা মতা হ'ল ঘটা। এইটো মতালৈ 4টা মতা হ'ল তাই ঘটা। অসমবাসী ৰাইজে এই লম্ফনজনক বা মোৰ পোৱালি উলিয়াই দিয়ক। ৰিল বনাই ভাল পোৱা এইগৰাকী মৰমীয়াল বোৱাৰী, আছে স্বামী, আছে কন্যা, হাঁহে ছাগলীয়ে এখন নদন বদন সুখৰ সংসাৰ। তথাপিও এৰালৰ ছাগলী, এগৰাল হাঁহ এৰি স্বামীক নিথৰুৱা কৰি পুহ মাহৰ 13 তাৰিখে কন্যাক লগত লৈ পৰপুৰুষৰ মৰম বিচাৰি পলাই গ'ল এইগৰাকী মৰমীয়াল পত্নী। মই বিয়া পাতিছিলোঁ জাজৰিৰ পৰা। মই তাহাঁতৰ ঘৰত কাম কৰিব গৈছিলোঁ। কাম কৰি যায় মই এসপ্তাহ থাকিলোঁ কাম কৰা তাহাঁতৰ ঘৰত। ধান কটা কামত গৈছিলোঁ মই। কাম কৰি ঘূৰি আহি চাইছোঁ মোৰ মাইকীও নাই, পোৱালিও নাই। লগত মোৰ পোৱালিৰ লগত লৈ গৈছে আৰু ধৰ পইচা পাই কিবা অলপমানো লৈ গৈছে, সোণৰ গহনা চহনা এনেকৈ লৈ গৈছে। মই জানাত গুৱাহাটী নুনমাটিত বৰ্মন, চন্দন বৰ্মন এই মানুহজনৰ লগত আছে। গুৱাহাটী নুনমাটিত ছাগলী 4টা আছে, ছাগলী 4টা এৰি থৈ গৈছে। হাঁহ 10টা আছিল, হাঁহ 10টা বেছি থৈ গৈছে। ধান আছে ঘৰৰ ভিতৰত, একো অভাৱ নাই মোৰ ঘৰত। স্বামী ঘৰত নথকাৰ সুযোগ লৈ পৰপুৰুষৰ মৰমেৰে উথপ থপ হৈ পত্নীৰ সৈতে পলাই যোৱা কন্যাক বিচাৰি স্বামীৰ এতিয়া আহ্বান। আপোনালোকে অসমবাসী ৰাইজে যদি মোক পোৱালিজনীক উলিয়াই দিব পাৰে, মই নাম্বাৰ দিম। নাম্বাৰটোত আপোনালোকে মোক কল কৰিব। 20,000 টকা মই ইনাম দিম, য'তে নাথাকক মই লৈ আহিম। জাগিৰোডৰ ধৰমটোলৰ এইগৰাকী দুৰ্ভগীয়া স্বামীয়ে এতিয়া যেন ন্যায় লাভ কৰে তাৰেই আমি আশা ৰাখিলোঁ। জাগিৰোডৰ পৰা যুগল কিশোৰ বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।